নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম আৰডি প্ৰডাকশ্যনলৈ। কাৰণটো ধনে ক'ব। কাৰণটো আমি আজি এখন নতুন শ্বৰ্ট ফিল্ম লৈ আগবাঢ়িছোঁ আপোনালোকৰ মাজলৈ। শ্বৰ্ট ফিল্মখনৰ কাৰণটো হৈছে মাঘৰ বিহু যিখিনি পৰম্পৰা সেইখিনি হেৰাই যাব ধৰিছে, তাকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অৰ্থাৎ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ঢেঁকী নচলা হ'ল আজিকালি গাঁৱত, আৰু তিল পিঠা বনাব এৰিলে, সকলোৱে মিক্সিতে পিঠা খুন্দে। সেইকাৰণে আমি অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখনৰ নাম হ'ল ভোগালীৰ ভোগ, আৰু সকলোৱে আনন্দ কৰিম। আৰু আমি আৰম্ভ কৰিব লৈছোঁ এতিয়া। আৰু আমাৰ ভোগালীৰ ভোগখন সকলোৱে চাব, মৰম আশীৰ্বাদ কৰিব। আগৰ কেইখন যিদৰে সকলোৱে চাইছিলে বা মৰম আশীৰ্বাদ কৰিছিলে, এইখনো আমাক কৰিব যাতে আমি আগুৱাই যাওঁ। আৰু আমাৰ কোনোবা যদি নতুন সদস্য আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমাৰ যিকোনো ভিডিঅ' এতিয়া আমি মেকআপ চেকআপ কৰি ৰেডি হ'ল আৰু শ্বুটিং ষ্টাৰ্ট হ'ব। আপোনালোকক শ্বুটিঙৰ কিছু দৃশ্য দেখাই যাম। শ্বুটিঙৰ দৃশ্য কিছু দেখাব হ'লে আপোনালোকে আমাৰ লগে থাকিব লাগিব। আপোনালোক থাকক আমাৰ লগত, আৰু আমি আৰু মোৰ আচলতে মেকআপ চেকআপ নাই। দেখিলে সেইদিনাখনো আমাৰ আধা শ্বুটিং অলৰেডি হৈ গ'ল, আজি অলপ আছে। সেইখন আমি আৰডি প্ৰডাকশ্যনৰ কামখিনি কৰি যাবলৈ বহুত আশা আছিলে, হেঁপাহ আছিলে, আৰু সেই হেঁপাহখিনি আমাৰ পূৰণ হৈছে বুলি ক'ব পৰা নাই, হ'লেও আগবাঢ়িছে আৰু চেষ্টা কৰিছোঁ। আৰু আমাৰ আৰডি প্ৰডাকশ্যনৰ সকলোখিনি কৰ্মকৰ্তাই আমাক সহায় কৰিছে, আৰু তেখেতলোক নহ'লে, তেখেতলোকৰ অবিহনে আমি কোনো কাম কৰিব নোৱাৰোঁ। সকলোৱে আমাক সকলো সময়তে সহায় কৰি গৈছে। আৰু আমি আৰডি প্ৰডাকশ্যনৰ মূল আঁতধৰোঁতা, মোৰ নাম ধন দাস আৰু মোৰ বা ৰেখামণি দাস, আমি দুয়োজনে কামখিনি কৰি গৈছোঁ। আৰু নাজানো কিমানখিনি আগবাঢ়িব পাৰোঁ, কিন্তু বহুত চেষ্টা কৰিছোঁ। আৰু আমাৰ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে একো হ'বই নোৱাৰে। আৰু সকলোৱে মৰম আশীৰ্বাদ কৰিব, যাতে আমি আৰু ভাল কাম কৰি যাব পাৰোঁ। আৰু নাজানো কিমানখিনি কি হৈছে এতিয়ালৈকে, যদিও আকৌ এবাৰ কৈছোঁ, যদিও ভাল হৈছে কমেণ্টত আপোনালোকে অলৰেডি জনাইছে। আৰু যদি কিবা খুটি নাটি ৰৈ গৈছে, সকলোখিনি জনাব আমাক, আমি শুধৰাবলৈ চেষ্টা কৰিম। এইফালে আমাৰ গোটেই টিমটো আহিছোঁ। মই কৰা নাই দেই, তথাপিও আছে, আমাৰ আজি মানে এইকেইটাত নহ'ল মানে, এইকেইটাৰ ভিতৰত শ্বুটিং চলিয়ে আছে, কণ্টিনিউ হৈ আছে। তথাপি অকণমান মানে জিৰণি লৈছিলোঁ, আৰু এতিয়া আকৌ আহিছোঁ। অ' ৰেখা এইফালে সেইফালে গোটেইখিনি গৈ আছে। কিন্তু এতিয়ানো বেলেগ ড্ৰেছ, বেলেগ আজি এখন নতুন আমি ফিল্ম লৈ আহিছোঁ, শ্বৰ্ট ফিল্ম ভোগালীৰ ভোগ। এতিয়া দেখিছে গোটেইখন মানে এইফালে ভাত চাত ৰেডি কৰিব লৈছে, আৰু ভেলাঘৰ মেজি হেৰি কৰিম। এতিয়া খুব ধুনীয়া এটা পৰিৱেশ, আমাৰ গাভৰু সকলো আহিছে বহুত, খুব ধুনীয়া লাগিব। এতিয়া আমি খুব ফূৰ্তি ফাৰ্তাকে এতিয়া ভোগালী ভোগ শ্বৰ্টখিনি ল'ম, আপোনালোকৰ মাজে চাই থাকিব। মাজে আপোনালোকক দেখাই থাকিম, লগ পাই থাকিব আমাক, কিন্তু হ'লেও কিবা এটা অনুমান কৰক যে আমি কি কৰিবলৈ ওলাইছোঁ। এতিয়া আপুনি দিয়ক, এতিয়ালৈ ৰাখোঁ, আকৌ অকণমান পাছত আপোনালোকৰ মাজতে আকৌ আহিম। এইয়া এইফালে দেখিম, এইফালে এন্ধাৰ, এতিয়া আমি ৰাতি শ্বুটিং কৰিম। ইফালে কিবা এটা কৈ দিয়া, কি বক্স নালাগিছিলে। এই ৰচকী দুজনে নাচি আছে, মানে ক'বই পৰা নাই, ইমান নাচনি নহয়। বেলাঘাট বক্সে বজা নাই, এনেই ধপচে আছে। একবি ফটো ভাল নুঠিলে দেই, ফটো মাৰিলে আৰু বক কৈ দিয়ক, আজি আকৌ নতুন এটা ড্ৰেছত কি বা কৰি আছো, গমেই পোৱা নাই সকলোৱে। নমস্কাৰ। এই ভোগালী আগন্তক আমি অকণমানকৈ ৰাইজৰ ওচৰত ৰঙিল কৰিব বিচাৰিছোঁ, যিহেতু আজি ভোগালী ভোগ বৰ্তমান পৰ্যায়লৈ গৈ আছোঁ, বৰ্তমান চলিব আৰু অকণমান পাছতে
ভোগালী পূজাত মোৰ বাৰীখনত মানে গোটেই শাকখিনি মানে চুৰ কৰি লৈ আনে না বুজিছেনে মানে মোৰ ইমানে খং উঠে মানুহজনো নাই নহ'লেতো মই দিয়ে দিওঁ কিন্তু নিদিলে সেইকাৰণে মই আহি একদম মেজি ঘৰত উপস্থিত বহি আছোঁ কোনে কোনে চুৰ কৰিছে মই মানে তাৰ বিচাৰ কৰিম এয়াই মোৰ নমস্কাৰ বিচাৰক হিচাপে যি পাৰিছোঁ য'ত কৰোণাস্থিতি তেওঁলোকক বুজাই মেলি বৰ্তমান পৰিস্থিতিক চাই পেলাই মই কিছুমান সিহঁতক বুজনি দিছোঁ আজিৰ যুগত চুৰ কৰিবলৈ গৈ কেনে সদ্যহতে চুৰ কৰিবলৈ গৈ কেনে অনিষ্টহে কৰি আহে সেই কথাটোকে মই বুজাবলৈ গৈছোঁ চিৰিয়েলখনত ধন্যবাদ সকলোৱে চাই থাকিব আমাৰ ধুনীয়া ধুনীয়া দৃশ্য অকণ পিছত দেখিব বিহু হ'ব এতিয়া ভোগালী মানে প্ৰতিটো দৃশ্য আমি দেখাই যাওঁ এইফালে এটা নতুন সদস্য আমাৰ আদি প্ৰডাকশ্যনৰ লাষ্ট হৈছে এইফালে দাদা আমাৰ ভেলাঘৰ ৰখীয়া আছোঁ দেই ভেলাঘৰ ৰখীয়া বনাই দিলোঁ এইফালে আমাৰ খুৰী ৰান্ধনি চাই মই চাকিব লৈছে আৰু এইফালে দেখিছে ইমান ধুনীয়া এটা দৃশ্য কি হয় এইটো কি বনাব চাইমদ বনাব ইয়াত আমাৰ এতিয়া ৰাতি সাজত আছে পানী চানী এতিয়া হ'ব আৰু জানমণি নাচা দেখা নাচা বাচনটা ধুনীয়া এখন আছে আমি এতিয়া ভেলাঘৰত এইটো আমাৰ ভেলাঘৰ দেখাব পৰা হৈছে দেখি পোৱা নাই ভিতৰত শুব পাৰি ল'ৰাবিলাকে শুব আৰু ৰাতিলে আমি এনেই অকণমান ডেটিং মাৰিছোঁ আৰু আমি আৰু ভেলাঘৰতো আৰু বহি আছোঁ কোনোবা সোমাই গৈ শুই থাকে আমি চাই আছোঁ আৰু ভেলাঘৰটো নহয় এইফালে মানে আহিবতো এখেত মানে অকণমান আৰু লগ নকৰিলে ভাল হ'ব মনে মনে আছোঁ আকৌ শাহু মা সকলো বহি আছে সেইকাৰণে অকণমান লাহে লাহে ক'ব লগা হৈছে ভেলাঘৰৰ ওচৰতে বহি আছোঁ অকণমান হ'লেও ইফাল সিফাল হ'বই আৰু চকু চাবই লাগিব যাবই আৰু চকুটো ধৰি ৰাখিব নোৱাৰি এইফালে যাবই এইফালে ধুনীয়া ধুনীয়া দেখা লয় আৰু আগলৈ আছে বাৰু আৰু মানে কোনো পাছফালে কৰি আছে যা যোগাৰ চলি আছে দেই যা যোগাৰ পূৰা চলি আছে এইফালে হোৱাৰ পিছত আপোনালোকক সেইখিনি আমি সেই দৃশ্যটোলৈ আপোনালোকক লৈ যাম আমি বিহু ভোগালী ভোগ লাগি আছে কোৱা আৰু ভালকে ফুৰ্তি কৰিব লাগিব মাংস পুৰিব লাগে
ৰাইজৰ নাপায় সেইবোৰ পৰম্পৰাই হয় আহিছ ক'ত আছ তই ওলা ওলা তই এই জেলিয়া ডাং কাচি মাইকি বিয়া পাতি মৰে নাই কোনো নাহিবি মোৰ খং উঠিছে এই কণী পোৱা কুকুৰাজনী লৈ আহিলে অ লখেশ্বৰী ওলা আহিছ না ডাঙৰপুৰে খাবলৈ দিছো মই খাই লোৱা খালে একদম ধুনীয়াকে এসাঁজ ভোগালী ভোগ কৰি ধুনীয়াকে এসাঁজ চাহ কুকুৰা খালে বা মোৰ নিজৰে কুকুৰা উপায় নাই আৰু ৰাইজে লৈ আনিলে বৰাই বুজাই মান দি কৰিলে উপায় নাপায় মই নিজে খালো আৰু পূজা হলে দুটা দিলো হলে কিন্তু নেপায় দেই এনেকুৱা কৰিব নেপায় আৰু দেই নাইকিয়া মানুহ তেনেকুৱা কৰিব নেপায় মজা লাগিলে লখেশ্বৰী বৰ্মা ঘৰৰ পৰা কুকুৰাটো চুৰ কৰি আনি দগজি খাইছো আৰু তেখেতে বহুত মানে কাজিয়া চাজিয়া হ'ল আৰু এতিয়া আমাৰ এই খাই আছো বৰ্তমান শ্বুটিং শেষ হৈছে আৰু বিহুচি মাৰি মাৰি ঘৰত যাম আৰু খাই আছো মিলা পিঠা খাই প্ৰীতিৰ ভোজ খালো খুব ভাল লাগিলে কাজিয়া পেচালো কৰিলো চুৰু কৰিলো খুব ভাল লাগিলে খুব ভাল হৈছে খালো কেনেকুৱা লাগিলে বহুত মস্তি একদম আমার ধান খাই আমাকে দাঁড়াই গ'ল খুৰা কেঁচা বগীবিলাক খাই আহিছে গম পাইছে আমাৰ দাদা বগীবিলাক খাই আহিছে বাহিৰে অ পানী আনি খাই মেলি ফিনিচিং হৈছে আৰু সামৰিব হৈছে চবেই অকল খাই মেলি ফূৰ্তি কৰিছে থাম্বনেইল বনোৱাত ব্যস্ত